হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল জেচমিন মণি ব্লগছ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা মাঘ বিহুৰ হিয়াৰ পৰা ওলগ যাছিলোঁ। আৰু মই এইফালে বনাইছোঁ তিলৰ লাড়ু। নেজানো কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ দেই, বেয়া হ'লে নক'ব কোনেও। আৰু এয়া চাওক মই লাড়ু বনাই আছোঁ, তিলৰ লাড়ু। কেনেকুৱা হৈছে লাড়ুকেইটা খাই কিনে ক'ম আপোনালোকক দেই। খাবলৈ কিন্তু ভালেই হ'ব। আৰু এইফালে বনাইছোঁ মই নাৰিকলৰ লাড়ু, নাৰিকলত চুজি মিলাই দিছোঁ। কিন্তু ইয়াত মই কালাৰ দিছোঁ দেই, সকলোৱে ভাবিব আকৌ বগা নহয়, নাৰিকলৰ লাড়ুটো কালাৰ হৈ গৈছে যে ৰঙা ৰঙা, মই কালাৰ দি দিছোঁ সেইকাৰণে এনেকুৱা হৈছে দেই। আৰু এনেকৈ মই নাৰিকলৰ লাড়ু বনালোঁ বিহু বুলি বাৰু, কিন্তু ভালদৰে বনাবলৈ নেজানো, কি ক'ব আৰু এনেই বনাইছোঁ। আৰু সেয়া আৰু আপোনালোকৰ বিহুৰ লাড়ু পিঠা হৈ গ'ল। আৰু এইফালে ইয়াত লাড়ুটো এনেকৈ গৰমে গৰমে বনাই আছোঁ, হাত পুৰি যায়। আৰু এইফালে মই মোৰ প্ৰিয় বস্তু বাঁহৰ চুঙাৰ পিঠা, এইটো মই আজি 14 বছৰ পাছত মই বিহু বুলি কিনে খাইছোঁ দেই। সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এইফালে এয়া বাঁহৰ চুঙাৰ দৈ লগতে আছে। আৰু এইখিনি মোক আনিছে, এয়া গুড় হয়, এইখিনি মোক আনি দিছে মোৰ হাজবেণ্ডৰ এজন ফ্ৰেণ্ডে, বহুত দূৰৰ পৰা আনি দিছে। বাঁহৰ চুঙাৰ দৈ, বাঁহৰ চুঙাৰ পিঠা আৰু গুড় মিলাই কিনে 14 বছৰ পাছত মই খাওঁ আজি। মোৰ মনটো বহুত ভাল লাগি আছে। আৰু এইফালে এয়া মই খাবলৈ ল'লোঁ। খাই কিনে কিন্তু বহুত মজা লাগিছে দেই।